এইটো চিনুহঁতৰ ঘৰটো হয়নে নহয়? একেবাৰে গেট চেট লগাই ঘৰ দুৱাৰ বৰ ধুনীয়া কৰিলে দেখোন, ধৰিবই পৰা নাই। ময়ো নহা আকৌ বহুত দিন হ'ল নহয়। বজাৰৰ শাক পাচলিৰ দাম যিমানেই হৈছে, এনেকৈ আলহী ঘৰে ঘৰে ঘূৰি 2 এদিন থাকিব লাগিব। ইহঁতৰ ঘৰৰ আগত কি অৱস্থা পাতি ভাল হ'ল যেন পাইছোঁ। ইহঁতৰ ঘৰতে পাৰিলে এসপ্তাহমান থাকিব লাগিব। চিনু, চিনু, জবা তই আহিলি। আহ ভিতৰলৈ আহ, ইমান দিনৰ মূৰত তোক দেখিছোঁ। আহ ভিতৰলৈ আহ, ইমান দিনৰ মূৰত লগ পাইছোঁ তোক। আয়ো জবা, তোক যে ইমান দিনৰ মূৰত লগ পাইছোঁ, বৰ শকত হলি দে তই। ভগৱানে দিছে, ভগৱানে আমাক আৰু স্বাস্থ্যৰহে উন্নতি দিব পাৰিব, ধন টকা পইচাৰ উন্নতি দিব নোৱাৰে নহয়। পিছে তহঁতৰ ঘৰৰ আকৌ অৱস্থা পাতি ভাল হ'ল যেন পাইছোঁ, ঘৰৰ উন্নতি দেখিছোঁ দেখোন। মোৰ ডাঙৰ ল'ৰাটো চাকৰি হ'ল নহয়। হয় নেকি? হওক দে। পিছে বোৱাৰীক দেখা নাই যে? হেৰ' জবা, নকবি আৰু, এইখন যে কি মিটিং চিটিং উলিয়াই লৈছে বোৱাৰী মুখাই, ক'বই নোৱাৰোঁ। আমাৰ দিনতেই ভাল আছিল, একো মিটিং চিটিং বুলি কথা নাই। এতিয়া আৰু মিটিং বুলিয়ে মাহেকত কেইবাৰমান যে মিটিং গাবলৈ যায় ঠিক নাই। আজি হেনো কিবা ইয়াত ভিঅ' নে কি মিটিং আছে, সেয়া মিটিঙলৈ ওলাই গৈছে। এইজনীক মোৰ টেটুতে দি থৈ গৈছে, জুলুকা পানী খুৱাই আছে, গম পাইছানে? ইটো লাগে সিটো লাগে, তাইৰ লগতে দৌৰি ধাপৰি ফুৰোঁতে মোৰ ভাগৰ লাগি যায়গৈ। গোসাঁনীও, এইজনী আইতাক চিনি পাইছানে? এইজনী মোৰ লগৰ ছোৱালী, নমস্কাৰটো দি দিয়া আকৌ। নমস্কাৰ। ভগৱানে তোমাক ভালেই ৰাখক আই। বুজিছ জবা, ঘৰৰ কাম কৰাই ভাল। এনেকৈ ল'ৰা ছোৱালী ৰখাতকৈ তাৰ নিচিনা আৰু বেয়া কাম নাই। মোক গোটেইখন দৌৰাই লৈ ফুৰিছে, তাইৰ লগতে গোটেই ভাগৰ জিগৰ লাগি যায়গৈ। মাকে কৈ থৈ গ'ল খাওঁতকৈ গোটৰ মিটিঙৰ পৰা আহোঁগৈ বুলি। এতিয়া অত সময় হ'ল, এঘণ্টাতকৈও বেছি হ'ল, আহিয়ে নেপায় দেখোন। মোবাইলটো দি থৈ গৈছে, তাকে চাই থাকিবলৈ দিওঁ। গোসাঁনী, এইটো মোবাইল লওঁ হঁ। তহঁতৰ ৰুমত গৈ চাই থাকগৈ যা, আমনি কৰি নাথাকিবি দেই। মই আইতাৰ লগত অকণমান সময় কথা পাতোঁ। হ'ব আইতা। মোবাইলটো পালে আৰু একো নালাগে, গম পাইছ? ভাতকেইটা খাবৰ সময়তো মোবাইলটো হাতত দিলেহে ভাত খায়। আমাৰ দিনতেই ভাল আছিল, চকুৰ আগতে এইসোপা যিহে পৰিৱৰ্তন দেখিছোঁ। আমি মৰাৰ পিছত আৰু কি যে নহ'ব আৰু দেই। আমি আগতে অকণমান শকত পেটলা মানুহ এটা দেখিলেই ভয়তে দৌৰি বিচনা তলত সোমাওগৈ। আজিকালি ল'ৰা ছোৱালীয়ে এইবোৰ একো ভয় নকৰে। হয়তো আকৌ, আগতে যে পুলিচ আহিছে বুলি ক'লে যে দৌৰি গৈ ভাত খাওঁগৈ। আজিকালি ল'ৰা ছোৱালীয়ে পুলিচ ভয় নকৰে, দৌৰি চাবলৈহে যাব। বন্দুক লৈ থাকিলে পাৰিলে লাৰিয়ে চাব। আমাৰ নাতিটোকো ডাঙৰ হ'লে কি হবি বুলি সুধিলে ডাইৰেক্ট পুলিচ হ'ম বুলি কয়। আমি আকৌ আগতে পুলিচৰ নাম মুখত ল'বলৈ ভয় কৰোঁ। তাইক মোবাইলটো দি চাবলৈ দিছোঁ। দুইজনীয়ে তেতিয়াহে কথা পাতিবলৈ পাৰিম, নহ'লে যি কথা পাতোঁ চব মাকৰ আগত লগাই দিয়ে। দেখিছাহে অকণমানিকা। হয় নেকি? আৰু মাকৰো যিখনহে মোক একেবাৰে ভালে বেয়াই যিখনহে গালি পাৰিও। চিনু, কৈছহেনে তই? মোৰ ঘৰতো দুজনী আছে নহয়। কৈছোঁ আৰু, চুলিকেইডাল ডাল কৰি পেলাইছে। দুজনী মানে কি সৰুটোৱে বিয়া পাতিলে নেকি? আমাক দেখোন বিয়ালৈ নেমাতিলিয়ে। সি আকৌ বিয়া কৰা আনিবও লাগিব নহয় আকৌ তহঁতক মাতিবলৈ। মনে মনে আনিলেহে। ছোৱালীজনীক মাকৰ ঘৰৰ মানুহে বোলে কাৰোবালৈ বিয়া দিওঁ জোৰ কৰি আছিল, গতিকে সি ৰৈ নাথাকিলে, মনে মনে আনি ঘৰ সোমোৱালেহি। আমাৰ যেনিবা ল'ৰাটোৱে আকৌ তেনেকুৱা একো নকৰিলে। নিজেই মই চাই মেলি ছোৱালীজনী বিয়া কৰাই আনিছোঁ। মুখখন চোকা যদিও বোৱাৰী ঘৰৰ মানুহ বৰ ধনী। এই ঘৰৰ যে এইবিলাক চোফাৰ টোফাৰ দেখিছা, এইবোৰ চব বোৱাৰী আনিছে লগত। মোৰ ল'ৰাটোৱে আকৌ চাকৰি কৰি ঘৰটোহে বনাইছে, বাকী ঘৰৰ বস্তুবোৰ চব তাই আনিছে। ফ্ৰিজ, ৱাশ্বিং মেচিন, ডাইনিং টেবুল আৰু যে কত কি ৰকমৰ বস্তুও আজিকালি ওলাইছে। সেই ঘৰটো একে ভৰাই পেলাইছে। আমাৰ নাই একো অনা, খালি মানুহকেইজনী আহিছে লটঙি। তাতে আকৌ যিহে চেয়া পগলা বোৱাৰী, মোবাইলটো পালে আৰু ৰিলছ নে কি সেই সোপা বনাই থাকিব পালে একো নালাগে। হয় দে, আজিকালি লগৰ বন্ধু বান্ধৱীৰ সৈতে সময় নকটোৱাই হ'ল ল'ৰা ছোৱালীবোৰে। আমি আকৌ আগতে তয়ে ময়ে কমখন খেলি ধূলি ফুৰোনে ন? আজিকালি ল'ৰা ছোৱালীও খেলিবলৈ সময় নাই। মোবাইলকেইটাৰ বাহিৰে আন লগ বন্ধু একো নালাগে। সঁচাকেও আজিকালি ছোৱালীবোৰেও কি লং পেণ্ট পিন্ধি ঘূৰি ফুৰে দেখিছানে নাই? অকণো লাজ কাণ বুজি নাপায়। আগতে আমি পঢ়াৰ দিনত ল'ৰাৰ বন্ধুৰ সৈতে চকুৱে চাই কথাই নাপাতো ন? আজিকালি ছোৱালীবোৰে যে একেবাৰেই লাজ নকৰে। ল'ৰাটো বাইকতে উঠি ভোঁতকৈ যোৱা দেখিবি, ভোঁতকৈ অহা দেখিবি। হয় দে, তোৰ মনত আছেনে? সেই নগেনে যে আমাক আগতে নদীৰ পাৰলৈ গ'লে মাত দিলে যে দুইজনী ভয়তে কঁপি আহোঁ। কোনোবাই দেখিলে নেকি, আজি ঘৰত লগাই দিব নেকি? কমখন ভয় খাওঁনে ন? মাজে মাজে মোৰো সেই পুৰণি কথাবোৰলৈ বৰকৈ মনত পৰে। পুৰণি কথাবোৰ মনত পৰিলে তোলৈও মনত পৰে। ফোন কৰিবলৈ মোৰ হাতত আকৌ মোবাইল নাই নহয়। বোৱাৰীজনীক যদি কেতিয়াবা মোবাইলটো খোজোঁ দেচোন ফোন এটা কৰোঁ বুলি, তাই মোক মোবাইলটোকে এৰি নিদিয়ে। আৰু কেতিয়াবা মোবাইলটো পালেও সেই সোপা টিপি কৰিবলৈ নাজানো নহয়। বোৱাৰীক আকৌ কাৰোবালৈ ফোন লগাই দিব দিলে তাই যিখন মুখেহে উঠে। ফোন কৰাতকৈ নকৰাই ভাল। তইতো কেতিয়াবা মোলৈ ফোন এটা কৰিব পাৰ ন? তোৰজনীকৈ মোৰজনী আও চাৰা। দেখিছনে নাই? হাতত নাই, কাণত নাই, ডিঙিত নাই, চব অলংকাৰ খুলি ৰাখিলে মোৰ পৰা। আজি আকৌ ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। সেয়েহে ঘৰৰ পৰা ওলাই আহিলোঁ। আহি কলৈ যাম কলৈ নাযাম বুলি ভাবি তোৰ ঘৰ পালোহি। ইয়াতে মোক কেইদিনমান ৰখাব লাগিব আকৌ তই এতিয়া। আকৌ থাকিবলৈহে আহিছে। মই আকৌ বহুত দিনৰ মূৰত পোৱাৰ কাৰণেহে আলু এঠো কৰিছোঁ।
তাৰ আকৌ থকা সুবিধাটো ল'লে ডাঙৰ কথা হ'ব দেখোন। বোৱাৰীয়ে মোকেই শান্তিৰে থাকিবলৈ নিদিয়ে। হ'ব দে, থাকিবি থাকিবি, বিপদত পৰিহে আহিছ। এইখন মোৰ ঘৰ মানে তোৰ ঘৰ নহয় জানো? থাকিবি দে, দুদিনমান থাকি যাবি। উপায় নহয়হে তোক থাকিবলৈ কৈছোঁ। মোৰ সেই যিজনী কেঁচাই খাইটি বোৱাৰীও মোকেই জুলুকা পানী খুৱাই আছে। তোক বা কিখন কৰে ঠিক নাই। এইবাৰ মোৰ নাক কাটি হাতত ল'ব লাগিব যেন পাইছোঁ। মই জানিছিলোৱে, মই তোৰ ঘৰলৈ আহিলেই থাকিবলৈ আশ্ৰয় পাম। থাক দে থাক, মোৰ লগতে দুদিনমান থাক, কিন্তু নিজৰ ঘৰ বুলি থাকিবি আৰু। বোৱাৰীয়ে যদি কিবা কয় নুশুনা ভেকচন ধৰিবি। মা, আপুনি মোৰ কথা কি পাতি আছে? বোৱাৰী, তুমি আহিলা? তোমাৰ কথা পতা নাই নহয়। এইজনী মোৰ বান্ধৱী, বহুত দিনৰ মূৰত আহিছে। অঁ বোৱাৰী, তুমি আহিলা যদি যোৱা, আমাৰ কাৰণে চাহ একাপ কৰি আনাগৈ। তাইৰ লগত মই কথাই পাতি আছোঁ, চাহ বনোৱা হোৱাই নাই। মা, মই ইমান গৰমত মিটিঙৰ পৰা আহিছোঁ, মই এতিয়া চাহ কৰিব নোৱাৰোঁ। মাইনা ক'ত আছে? গোসাঁনীয়ে মোবাইল চাই চাই তোমালোকৰ ৰুমতেই আছে। মই আপোনাক কোৱা নাছিলোঁ জানো তাইক বেছিকৈ মোবাইল চাবলৈ নিদিব বুলি? আপুনি কথা পাতি থকাত লাগিছে আৰু তাইক মোবাইল চাবলৈ দিছে। এইবোৰ কাৰণেই মাইনাক আপোনাৰ লগত থৈ যাবলৈ মই টান পাওঁ। মোৰ বহুত গৰম লাগিছে, মোক নেমু পানী এগিলাচ বনাই দিবচোন পাৰে যদি। চিনু, এয়া কি? কাক কম মোৰ দুখৰ কথা? কোনে শুনিব মোৰ কথা? মোৰ বোৱাৰীজনী দেখিছই নহয়, মই তোৰ পৰা লুকুৱাব খুজিছিলোঁ, কিন্তু তই নিজ চকুৰেই দেখা পালি। ৰাতিপুৱাই চাহ একাপ দিবলৈ ক'লোঁ, না তাই মোক চাহ একাপ দিলে, না তাই মোক কিবা এটা খোৱা বস্তু দিলে। এতিয়ালৈকে মই লঘোণে ভোষণেই আছোঁ। তাই ৰাতিপুৱাই পুৱাই গৰম ভাত বনাই খাই লৈ মিটিঙলৈ গুচি গ'ল। মইতো ৰাতিপুৱাই ভাত খোবাও খাব নোৱাৰোঁ। এতিয়া ভাবিছিলোঁ আলহী আহিছে যেতিয়া ক'লে চাগে তাই কথাটো শুনিব, গতিকে তাইক চাহ একাপ কৰিবলৈ কৈছিলোঁ। কিখন মুখে উঠিলে শুনিলিয়ে নহয়, মইহে তাইক আকৌ উল্টাকে নেমু পানী বনাই দিব লাগে। হ'ব দে, তই নেকান্দিবি, মনে মনে থাক। তই কি বুজিবি মোৰ দুখৰ কথা? লোকৰ ঘৰে ঘৰে হাজিৰা কৰি মই তাক পঢ়ালোঁ শুনালোঁ, ডাঙৰ মানুহ কৰিলোঁ। এতিয়া সি চাকৰি পালে, ভাবিছিলোঁ অকণমান সুখৰ মুখ দেখিম, কিন্তু মোক বোৱাৰীয়ে সেইখিনি সুখ ল'বলৈ নিদিলে। তাই মোক জুলুকাহে পানী খুৱাইছে। লাজতে মই এই কথাবোৰ কাকো নকওঁ। হ'ব দে, তই এতিয়া কন্দা কটাখন কৰি নাথাকিবি। তই এনেকৈ কন্দা কটা কৰিলে তাই বেছি সুবিধা পাব। এইখন তোৰ ঘৰ, সিহঁতে ঘৰ বনালে বুলিয়ে হ'ব পাৰে নেকি? তই সিহঁতক কিমান সৰুৰে পৰা কষ্ট কৰি ডাঙৰ কৰিছ, গতিকে তই দমত থাকিবি। আপুনি কাক দমত থাকিবলৈ বুদ্ধি শিকাইছে? নাই অ' বোৱাৰী, ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে সেইখিনি শিষ্টাচাৰো নাজানিলা নেকি তুমি? মোৰ লগত বাৰু তুমি বেয়া ব্যৱহাৰ কৰাই, এতিয়া ঘৰলৈ অহা আলহীৰ লগতো তুমি বেয়া ব্যৱহাৰ কৰিব খুজিছা যে? আপুনি কান্দি কান্দি মোৰ কথা তেওঁৰ আগত কি লগাই আছিল? এইজনী মোৰ বান্ধৱী আগতে তুমি মোক যিখন ব্যৱহাৰ কৰিলা, মোৰ চকু পানী নোলাই আৰু কি হ'ব? তোমাক মই ৰাতিপুৱাই চাহ একাপ বিচাৰিলোঁ, তুমি মোক চাহ একাপ কৰি নিদিলা। চাহ একাপটো আপুনি বনাই খাব পাৰে, মোক কিয় পাচি থাকিব লাগে? আপোনাকতো মই ঘৰৰ বস্তুবোৰ লাৰিবলৈ মানা কৰা নাই। এতিয়া মোৰ বয়স হৈছে, চকুৰে জলক তপক দেখোঁ, ভালদৰে কামবোৰ কৰিবলৈ নোৱাৰোঁ। চাহ বনালে পৰিলেও তুমি গালি পাৰা, গতিকেহে তোমাক কওঁ মই। হ'ব আৰু মোৰ বদনাম কৰি থাকিব নালাগে। আপোনাৰ বান্ধৱী আহিছে, আপুনিয়ে চাহ কৰি খোৱাগৈ। এইখন মোৰ ঘৰ, মই কিয় তাইক ভয় কৰিম? তাই মোক দম দি কথা ক'লেই হ'ব নেকি? ইমান দিনে শুনিলোঁ আৰু তাইৰ কথাবোৰ, এতিয়াৰ পৰা মই তাইৰ কথা নুশুনো। মোৰ মতেই চলিব আজিৰ পৰা ঘৰ। যাবা, তই ইয়াতে এসপ্তাহমান থাকিম বুলি কৈছিলি নহয়, থাক, মোৰ কোনো আপত্তি নাই। কিন্তু এসপ্তাহৰ পিছত তই যেতিয়া মোৰ ঘৰৰ পৰা যাবি, তোৰ নিজৰ ঘৰলৈ ঘূৰি যাব লাগিব। তই আন কলৈকো যাব নোৱাৰ। তই দুখীয়া হ'লেও সেইখন তোৰ ঘৰ, তোৰ ঘৰত আহি সিহঁতৰ দপদপনি নচলিব। তই সাহসেৰে থাকিবি। তই যেনেকৈ মোক সাহস দিছ, ময়ো তোক সাহস দিছোঁ। তোৰ কিবা হ'লে মোক কবি। সিহঁতে ঘৰৰ পৰা উলিয়াই পঠিয়ালে বুলিয়ে তই ওলাই আহিবি নেকি? এসপ্তাহৰ পিছত মই তোক থৈ আহিমগৈ তহঁতৰ ঘৰত। আয়ো, ময়ো ফচিমহে এতিয়া। মই আকৌ শাক পাচলিৰ দাম বেছি হোৱাৰ কাৰণেহে গুচি আহিছিলোঁ ঘৰৰ পৰা। কেনেবাকৈ এই যদি মোৰ ঘৰলৈ গৈ মোৰ বোৱাৰীক কিবা ক'ব লাগে, ডাঙৰ কথা হ'ব। নাই, মই অতি সোনকালে ইয়াৰ পৰা যাবগৈ লাগিব। এসপ্তাহ থাকিব নোৱাৰোঁ দেই, আজিতো যেনে তেনে থাকোঁ আৰু। চিনু, হ'ব দে, তই যাব নালাগে মোক থ'বলৈ, মই নিজেই যাম। আৰু মই এসপ্তাহ নাথাকোঁ, কাইলৈ যামগৈ। ময়ো চাম সিহঁতে মোক কি কৰিব পাৰে। মোৰ ঘৰত মোৰ কথা, সিহঁতৰ ৰাজত্ব নচলিব। ঠিক আছে, মই বাৰু নাযাওঁ। তই খালি কিবা অসুবিধা পালে মোক জনাবি। এতিয়া পাকঘৰলৈ যাওঁ, দুয়োজনীয়ে হাতা পাতাকে কিবা এটা বনাই খাওঁগৈ। বল। ভাল ভাগ্য, বাচিছোঁ। এৰাতি থাকিব পাৰিলেও বহুত।